দেখা গৈছে বীৰ লাচিত না এজন যুৱকক শিৱসাগৰত মৃত্যুক লৈ পেলাই এটা বিতৰ্কৰ সৃষ্টি ৰহস্যজনক বুলি কোৱা হৈছে। এটা আমি মেজিষ্ট্ৰেট ইনকুৱাৰীও দিছোঁ আৰু গুৱাহাটীৰ পৰা যি ফৰেনচিকৰ বিষয়া আৰু আমাৰ IGP এগৰাকীও গৈছে আৰু শিৱসাগৰ SPয়ে নিজে বিষয়টো তদন্ত কৰি আছে। গতিকে পুলিচৰ তদন্তৰ সময়ত মই একো ক'ব খোজা নাই, কিন্তু আমি নিশ্চিতভাৱে তদন্ত কৰিম আৰু যদি হত্যা হয় স্বাভাৱিকভাৱে একশ্যন হ'ব। গতিকে কিন্তু এই মুহূৰ্তত ঘটনাটো কি বুলি ক'লে মোৰ ক'ব দিগদাৰ, SPয়ে বিষয়টোৰ সম্পৰ্কত বেছি ভালকৈ ক'ব পাৰিব। ইফালে মানৱজ্যোতি চেতিয়াৰ মৃত্যুত ৰহস্যৰ গোন্ধ পাইছে কবি ভিক্টৰ ৰাজকুমাৰে। ঘটনা সংঘটিত হোৱা কিছু সময় পূৰ্বলৈকে মানৱজ্যোতি চেতিয়াই ফোনত কথা পাতিছিল ভিক্টৰ ৰাজকুমাৰৰ সৈতে। নেপালী খুঁটিৰ এগৰাকী আইতাৰ ঘৰ নিৰ্মাণৰ কথা মানৱজ্যোতি চেতিয়াই উল্লেখ কৰিছিল ফোনত। পূৰ্বতে একাংশ লোকে মানৱজ্যোতি চেতিয়াৰ অনিষ্ট কৰাৰ চেষ্টা কৰি থকাৰ কথা উল্লেখ কৰিছিল। লগতে মানৱজ্যোতি চেতিয়াৰ ঘৰৰ সীমা সন্দৰ্ভত এক বিবাদৰ কথা জনাইছিল ভিক্টৰ ৰাজকুমাৰক। যে আচল ৰহস্য উদ্ঘাটন কৰক, যে বহুতে বহুত কথা ক'ব, বহুতে বহুত ধৰণৰ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব, হিন্দু মুছলিম বা এনেকুৱা ধৰণৰ বা পলিটিকেল কিবা এটা ইছ্যু কৰিবলৈ যত্ন কৰিব। সকলো বাদ দি মানুহ হিচাপে এই দুৰ্ঘটনা নে হত্যা সেইটো অকণমান উলিয়াবলৈ যত্ন কৰক, সকলোৱে লাগক। তেতিয়াহে মানৱীয়তা যে আছে, কাৰণ সি মানুহৰ কাৰণে কাম কৰিলে ন। 19 তাৰিখৰ পৰা পৰহিৰ পৰ্যন্ত অকল মানুহৰ কাৰণে কাম কৰিলে সি। আচৰিত ধৰণৰ কথা, এই যে ডিষ্ট্ৰিবিউশ্যন কৰি আছিলে চবেই যে মানে কি কয় সামগ্ৰীবিলাক বিৰাই আছিলে, তাৰ ঘৰতো পানীত ডুবিছিলে। তাৰ ঘৰতো এফাল বোকাই লুতুপুৰি, কিন্তু এটাও সাহায্য সামগ্ৰী সি ঘৰলৈ নিয়া নাছিলে। এই কথাটো কিন্তু বৰ ডাঙৰ কথা এটা। সকলোৱে কিন্তু ভাবিলে মোৰ ঘৰত নাই ন, মই এটা টোপোলা লৈ যাওঁ। সকলোৱে কিন্তু মানসিকতা তেনেকুৱাই থাকে, মোৰ ঘৰলৈ কিবা এটা লৈ যাওঁ। সেই কিন্তু এটা টোপোলাও নিনিলে, বৰঞ্চ আমি যেতিয়া টোপোলা আমাৰ যেতিয়া গোটাই থৈ আহিছিলোঁ সেইখিনি এটা ৰুমত ৰাখি আনি সেইখিনি আকৌ পিছলৈ আকৌ সি বিটাই দিছে, দি পেলাই সি মোলৈ ফটো পঠাইছে। সেই এনেকুৱা ধৰণৰ এটা মানসিকতা থকা ব্যক্তি আছিলে। গতিকে বৰ দুখৰ কথা, মানৱজ্যোতি আমাৰ মাজত নাই। আৰু মই সকলোকে অনুৰোধ কৰিছোঁ পলিটিকেলাইজ নকৰিব তাক। মানুহ হিচাপে সি মানুহ ভাল পোৱা মানুহ, মানুহৰ কাষত থকা মানুহ। গতিকে তাক পলিটিকেলাইজ কৰি পেলাই বেলেগ এটা মুনাফা ল'বলৈ যত্ন নকৰিব। তাক অন্তত এই যে সি মানুহৰ কাৰণে কাম কৰি ভাল পাইছিলে, মানুহ হৈ তাক মানৱজ্যোতি চেতিয়া হৈ থাকিবলৈ দিয়ক। মানে আতাউৰ ৰহমান তেখেতক মানে সেই বানপানী ক্ষতিগ্ৰস্ত হৈ মানে ঘৰটোত যিহেতু ভাগিলে, তেখেতক মানে সেই জেগাত মানে ঘৰ বনাবলৈ নিদিয়ে। মানে তেওঁলোকৰ ছাইডত থকা মানুহ, মই নাম চাম নাজানো, কাজিয়া হ'ল, পুলিচ প্ৰশাসন আহিলে, আহি পিনে এই ঘৰটো বনাই থৈ আহিলে। সেইজানি মানে পুলিচ প্ৰশাসনে চব মানে ক্লিয়াৰ কৰি দিলে যে ঘৰ চব বনাবলৈ মানে আমাৰ এলাউড কৰি দিলে। এইডোখৰ জেগাৰ পৰা মানে ইফালে যাব নালাগে, আমুক তামুক মানে কিবা এটা মানে সেনেকৈ কৰি মেলি দিলে। তাৰপিছতে সেই ঘৰ চব বনাই পাছতে মানে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল। বীৰ লাচিত থানাৰ শ্বহীদ মানৱজ্যোতি চেতিয়াৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ। মোৰ সৈতে আছে দুজন মানৱজ্যোতি চেতিয়াৰ সতীৰ্থ আৰু ভাতৃ বুলি ক'লেও ভুল নহ'ব। দুইজন যুৱক আছে, যি দুজন যুৱকে সেই সময়ত মানৱজ্যোতি চেতিয়াৰ এজন আগত আৰু আনজন মানৱজ্যোতি চেতিয়াৰ পাছত গৈ আছিল। তিনিওজনে তিনিখন বাইকত গৈছিল, মাজে মাজে গৈছিল মানৱজ্যোতি চেতিয়া আৰু আগত গৈছিল এই যুৱকজন। মোৰ সৈতে আছে, কথা পাতিবলৈ চেষ্টা কৰিম সেই সময়ত কি হৈছিল, প্ৰকৃততে ঘটনাটো কেনেকুৱা ধৰণৰ আছিল। পোনপটীয়াকৈ কথা পাতিব বিচাৰিম। কি হৈছিল ঘটনাটো সেই সময়ত, প্ৰকৃততে তোমালোকে কি দেখিছিলা? প্ৰথমতে মই প্ৰথমবাৰ কৈ দিওঁ, মই ৰাতি মানে প্ৰায় 9টামান বজাত মানে মই শুই আছোঁ বিচনাত ধুনীয়াকৈ। তাৰপিছত 9:45 মোলৈ ফোন এটা আহিলে যে মানুহে কৈছে বোলে কিবা টক্স এটা আছে, যাওঁ ব'ল। মানে তাৰপিছত আমিতো মানে য'তেই মাতে আমি যাওঁৱে, আমি নগ'লে আমাক মানে সেই গালিয়ে পায়। আমি গোটেই মানে আজি পানীৰ পৰা আমি 15 দিনমান মানে আমি পূৰা তাৰ লগতে আমি কাম কৰি আছোঁ, তাৰ লগতে ব্যস্ত ফুল টাইম। তাৰ মাতিলে মই বোলো মোৰ পেট্ৰল নাই, মই যাব নোৱাৰিম তেনেকৈ বুলি ক'লোঁ। বোলে পেট্ৰল মই আমাৰ এই তেল ওচৰতে মানে তেল ডিপুটো আছে, তালৈ মাতিলে, তালৈ গ'লোঁ। তালৈ গৈ পিনে মানে সি নাই মই প্ৰায় তাক 10 বাৰমান ফোন মাৰিছোঁ, সি ফোনটো ফুল টাইম বিজি। তাৰপিছতে সি মানে সি ৰেল ক্ৰচিংটো পাৰ হৈ পিনে মোলৈ ফোন মাৰিছে যে ৰাহুল মই ইয়াত পালোহি, তুমি ইয়ালৈ আহা। মানে তাৰপিছত সময়মান হ'ব তেতিয়া প্ৰায় 10:15-20 তেনেকুৱাত, সেইটো টাইমত মই তাক, কাৰণ কেলৈ 10:07 তাক মই হোৱাটছআপ মেছেজো কৰিছোঁ, যিহেতু মই সি ফোন ৰিচিভ কৰা নাই।
মই বোলো মই ঘৰলৈ গুচি যাওঁগৈ তেনেকৈ বুলি ভাবিছিলোঁ। তাৰপিছতে সি মাতিলে, ৰাহুল বুলি মাতিলে। তাৰপিছত আমি দুটা ধুনীয়াকৈ কথা পাতি আহি আছোঁ। সি কৈছে মোক সেই যিটো মানে আমাৰ গড়মূৰ চাৰিআলিৰ পৰা আমাৰ এইফালৰ পৰা গ'লে আপোনাৰ লেফ্ট ছাইডে এইটো বাঁহগড় বুলি কয়, সেইটো ৰাস্তাত মানে আমি গৈ আছোঁ। আমি দুটাই মানে তেতিয়া মানে কথা পাতি ক্ৰচিং কৰি গৈছোঁ, দুটা ইফালে এটা গৈছোঁ ইফালে এটা, তেনেকুৱাই মানে কথা পাতি গৈছোঁ। আগা পিছাকে গৈছা? কথা পাতি গৈছোঁ মানে কথা পাতি মানে ইমান গাড়ীখন মানে সমানতে গৈ আছোঁ আৰু তিনিওজন আগা পিছাকে গৈ আছে? নহয় এখেতটো সেই চন্তক 5 আলিতহে আছিলে। অঁ, তাৰপিছত তালৈ গৈ মানে মোক এটা কথা কৈছে, ৰাহুল সোনকালে যাব লাগিব, সোনকালে ব'লা কৈছে। তাৰপিছত তাৰ মানে পচন্দ এটা খং তাৰ মুখত, মানে যিটো আমি বন্ধুত্ব হিচাপত মানে যিটো খং মানে দেখি থাকি সদায়, সেই খংটো মানে তাৰ মুখত মই স্পষ্টকৈ দেখি আছোঁ। তাৰপিছত তালৈ গ'লোঁ, গৈ পিনে আমি 5 আলি টাৰ্ণিং যিটো মানে টাৰ্ণিঙৰ পৰা মানে মই বাইকখন অকণমান স্পীড গ'লোগৈ। গৈ পিনে মই আপোনাৰ প্ৰথমখন দলং, তাৰপাছত আকৌ স্পীড ব্ৰেকাৰটো পাৰ হৈ পিনে ছেকেণ্ডখন তাত টাৰ্ণিং এটা আছে, যিহেতু তাত কেঁচা মানে হিলৰ হেৰি এটাও আছে, ভাণ্ডি এটা, মানে তাত হিলবিলাক ষ্টক কৰি থৈ দিয়াও থাকে। মই তাৰ পালোগৈ। মই পিছফালে মানে গাড়ীখিনি মানে লাইটটো নোপোৱাৰ কাৰণে মই ৰখি দিলোঁ। তাৰপিছত মোৰ প্ৰায় 2-3 মিনিটমান হ'ল, তেতিয়া অহা নাই। তাৰপিছত এই ল'ৰাজনে মোক ফোন মাৰিছে বোলে MZ ইয়াত পৰি আছে। তাৰপিছত লগালগ মই উভতি পিনে মানে 1 মিনিটৰ ৰাস্তাও নহয় চাগে, জাষ্ট সেই টাৰ্ণিং দেখিছিলা। প্ৰথমতে MZ চেতিয়া কি অৱস্থাত পাইছিলা তুমি? প্ৰথমতে পূৰা অলমষ্ট মানে ৰাস্তাত পৰি আছে আৰু ৰাস্তাত পৰি থাকোঁতে মানে মুখেদি পূৰা এইবোৰ তেজ ওলাই, ক'লা তেজ কিবা কিবি ওলাই আছে। মই গৈ প্ৰথম মানে বাইকখন ক'ত পৰি আছিল তেতিয়া? বাইকখন অলমষ্ট উঠালে, সেইটো টাইমত উঠাই মেলি মানুহটোহে খালী হাত পৰি থকা দেখিছোঁ। বাইক চাইকৰ কথা একো নাজানো। অন্ধকাৰ আছিল? অন্ধকাৰ। বাইকখন তুলি পিনে থ'লে, মোৰখনো ছাইডত গৈ পিনে, একেবাৰে ছাইডত নহয়, মেক্সিমাম আপোনাৰ 3 ফুট মানৰ ৰাস্তা, যিটো মানে 3 ফুট মানৰ ছাইডত থৈ পিনে মই মানে তাক ল'বলৈ চালোঁ। তাক ল'লোঁ, একো মানে হেৰি অৱস্থা নাই। মাইকী মানুহ 3জনীমান ৰখি আছিলে। আঘাত ক'ত দেখিছিলা সেই সময়ত, প্ৰাথমিক অৱস্থাত, একদম প্ৰথম অৱস্থাত? আঘাত মানে মেইন প্ৰথম মই চাইছোঁ যে তাৰ মুখেদি, কাণেদি, নাকেদি চবফালে তেজ ওলাই গৈছে। আৰু ছেকেণ্ড তাক দেখিছোঁ মই এইটো মানে এইডোখৰ জেগাত মানে বৰ এডোখৰ মানে ফুলি গৈছে তাৰ। মই যিহেতু বলেৰোখন মানে সেইটো টাইমতে আহিলেতো। ক'ৰ আছিল বলেৰোখন? ক'ৰ আছিল বলেৰোখন? মানে নেক্সটটো এইফালৰ পৰা যদি যাওঁ আমি, লেফ্ট ছাইডে হ'ব এইটো ঘৰটো। তাত মানে ডাম্পাৰ 2খন আৰু বলেৰোখন ৰখা দি আছিলে। বলেৰোখন আমি মতাও নাই আৰু আমি কোনো কোৱাও নাই, যোগাযোগো কোৱা নাই বোলে আমাক হস্পিটেল লৈ যোৱা কি আহক, তেনেকৈ একো কোৱা নাই। কিন্তু মই গৈ পাওঁতে মানে বলেৰোখন সেইফালৰ পৰা ঘূৰি আহিছে। মানুহ 3জনীমান আছে, মানুহ 3জনীয়ে মূৰত পানী ঢালিছে। তাৰপিছত মই মানে আমি দুটাই দাঙি মেলি, মানে দুটাই নহয় আৰু তেওঁলোকক সহযোগ কৰি দিছে, মাইকী মানুহকেইজনীও সহযোগ কৰি দিছে। প্ৰথমতে তোমালোকে যেতিয়া তাত উপস্থিত হৈছিলা, যেতিয়া ঘটনাস্থলীত, তেতিয়া তোমালোকে উপস্থিত হৈছা নে প্ৰথম? তাত আৰু কোনোবা প্ৰথমতে আছিল? মানুহ অলমষ্ট এক্টিভ আছে তাত, 3গৰাকীমান মাইকী মানুহ। আৰু চিনি পোৱা নাই কোনোবা? কালি ৰিচেণ্ট আমি যেতিয়া স্বৰ্গৰথত গৈছোঁ, তেতিয়া মানে এগৰাকী মানুহ আহি কৈছিলে যে আমি তুলি মেলি দিছিলোঁ বুলি কৈছিলে। তেতিয়াহে মানে মুখখন অকণমান চিনি পাইছোঁ মানে। আৰু যিজন মানুহ মানে আমাৰ ড্ৰাইভৰ ছিটত ছাইডত বহি গৈছে বা ড্ৰাইভাৰজনক মানে ধুনীয়াকৈ চিনি পাই যাব। তাত যিখন বলেৰো বাহন আহিলে, হঠাৎ বলেৰো বাহনখন আহিলে, তোমালোকে কৈছা বলেৰো বাহনখনে কোনে মাতি আনিছে? বলেৰোখন সেইটো কোনো মতা নাই, আমি মতা নাই। আমিতো তাত একো চিনিয়ে নাপাওঁ, কাকো নামো নাজানো, বা কাৰোবাৰ বলেৰো আছে, কাৰোবাৰ কিবা আছে, আমিতো নাজানো সেইটো। কিন্তু বলেৰোখন ডাইৰেক্ট মানে আহিছে। মানে খবৰ দিলে বলেৰোখনক? খবৰটো আমি দিয়া নাই, খবৰ নাই দিয়া আমি। চাওক, এই মুহূৰ্তত আন এজন যুৱক আছে মোৰ সৈতে, সেই সময়ত সেই ঘটনাস্থলীত আছিল। মই গোটেই ঘটনাটো সন্দৰ্ভত জানিব বিচাৰিম যে পাছে তুমি গৈ আছিলা সেইটো সময়ত, কি হৈছিল কোৱাচোন সেই ঘটনাটো? মোকো ছেম কণ্ডিশ্যন। প্ৰথম ছাইডত তেওঁৰ লগত মই ইয়াত আমাৰ লাচি থানা যি মেডিকেল টিম বহিছিলে আমাৰ জুবিন গাৰ্গ চাৰিআলিত, তেতিয়াও তেওঁৰ লগত দিনৰ দিনটো মই কাম লাগি আছোঁ। তাৰপৰা অলপ মানে পাছবেলালৈ গুৱাহাটীৰ পৰা বাইদেউ কেইগৰাকীমান আহিলে। তেওঁলোকে সেই আমাৰ নামঘৰৰ কাৰণে অলপ কিছু বস্তু আনিছিলে, আমি সেইখিনিও দিলোঁ। তাৰপৰা অলপ বস্তু থাকি যোৱালৈকে তেওঁলোকে ক'লে নামঘৰে দিওঁগৈ। মই তাৰপৰা নামঘৰলৈকে দিবলৈ গ'লোগৈ তেওঁলোকৰ লগতে। আমি 4জন গৈছিলোঁ। 4জন গৈ মেলি তেতিয়ালৈকে ৰাহুল নাই বাৰু, আমি 4টাই সেইবোৰ বিলাই ফুৰিছিলোঁ। তাৰপৰা সেইখিনি বিলাই মেলি পিছত মই ঘৰলৈ গুচি গ'লোঁ। ঘৰলৈ যোৱাৰ পিছত তেওঁলোকে মানে মই গা পা ধুই ভাত পানী খালোঁ, খাই বৈ মানে শুলোঁ আৰু তেতিয়া। তাৰপৰা তেওঁ মোলৈ সেনেকৈ ফোন কৰিছে যে অৰূপ তই হেৰি বিহুবলৈ যাওঁ, লাইভ এটা আছে ক'লে। মই বোলো কিমান সময় হ'ব? টাইমটো মই চোৱা নাই, ৰাতি আৰু মানে যথেষ্ট ৰাতি হৈছে। তেওঁ ফোন কৰিছে, মই যেতিয়াই ফোন নকৰোঁ মই যাওঁৱেই। আৰু বেলেগকেও মই কাম কৰি ফুৰিছোঁ তেওঁৰ লগত এইকেইদিন ডেইলি। মানে যে বানপানী হোৱাৰ পৰা তেওঁৰ লগত মই কাম কৰি ফুৰিছোঁ, ৰিলিফ দিয়া হওক বা ক'ৰবাত ঘৰ বনাই থকা, তেওঁৰ লগত লাগি আছোঁ। তাৰপৰা সেইখিনি হ'ল। তাৰপৰা মই তালৈ গুচি গ'লোঁ। মই গৈ পিনে চন্তক, যিটো আমাৰ গড়মূৰ বুলি কয়, মই তাত ৰখি আছোঁ। তাৰপৰা সিহঁতি দুটা আহিছে, আমি সেই আগা পিছাকৈ তালৈকে গৈ আছোঁ।
গৈ মেলি মই আপোনাৰ যিখন আমাৰ 5 আলিৰ পৰা আগলৈ গৈ প্ৰথম দলংখন পায় সেই দলংখনৰ তাতে মই পেচাব কৰিলোঁ আমি আৰু সেইবোৰ কিবা হেৰি নাই ধান্দা হেৰি নাই আমি ধুনীয়াকৈ গৈ আছোঁ মানে গৈ মেলি মই পেচাব কৰি গৈ মেলি তেওঁ ধুনীয়াকৈ মানে পৰি আছে মই ধুনীয়াকৈ মানে পৰি আছে তেওঁ পৰি থকা দেখি মই লগালগ ইয়াত ফোন কৰিছোঁ কাৰণ মোৰ লগত এটা গৈছে মইতো তাক খবৰ দিব লাগিব তাৰপৰা আমি মেডিকেল নিয়াৰ চিন্তা কৰিব লগালগ কি অৱস্থাত প্ৰথম পাইছিলে মানে মই একেবাৰে অচেতন অৱস্থাতে পৰি থকা পাইছোঁ আৰু তাৰপৰা পৰি থকা দেখি তেওঁ এই লগৰ খবৰ দিছোঁ ফোন কৰিছোঁ ই আহিছে তাৰপৰা লগৰ তাৰমানে সেই গাড়ীখন আহিছে গাড়ীখনত আহি উঠাই মেলি আৰু আমি লিগি পুখুৰীলৈ লৈ গৈছোঁ কিমান দূৰত্বত আছে মোৰ পৰাতো দলংখনৰ পৰাতো তালৈকে দূৰত্বটো আমিতো সিমান ধৰিবতো নোৱাৰিম ন নহয় মইতো পেচাব কৰোঁ মানে 3 মিনিটমানতো মোৰ লাগিছে ন পেচাব কৰি মেলি মই তালৈ বাইকখন লৈ গৈছোঁ জীপত মোৰতো 3 মিনিটৰ পৰা 5 মিনিটমানৰ ভিতৰতে হ'ব ন মইতো এতিয়া টাইম চাই মেলিতো এতিয়া হেৰি কৰি থকা আমিতো অকল তালৈ যাব লাগে লগ ধৰিছে য'লৈ যাব লাগে তলৈ যাবই লাগিব পেচাব কৰি মেলি মই যেতিয়া ক'লৈ যাওঁ বুলি কৈছিল ফোনত ক'লৈ যাওঁ বুলি কৈছিল মোকতো সেই বিহুবলৈ যাম বুলি কৈছিলে যিটো আগদিনাখন ঘটনা হৈছে যে এই বৃদ্ধজনৰ তালৈ যাম বুলি কৈছে তাত কিবা লাইভ তেওঁলোকৰ ঘৰলৈ যাম বুলি কৈছে ফোন কৰিছিল কিবা তথ্য আছে নেকি আমিতো সেইবোৰ নাজানো আমাক লগ ধৰিছে আমি গৈছোঁ ফোন কৰি কি কৈছিল সেই সময়ত MJ চেতিয়াই ফোন কৰি যেতিয়া মাতিছিল প্ৰথম মোক অৱস্থাত কৈছে তেওঁ মানে বৃদ্ধজনক মানে কালি হাত মাৰিলে তাত খবৰ এটা ল'ব যাব লাগে আৰু প্লাছ তেওঁ মানে এটা টক্স আছে লাইভ টেলিকাষ্ট কিবা এটা এনেকুৱা আছে বুলি ক'লে ইমানেই বেলেগ একো তাৰ বিষয়ে মানে একো কোৱা নাই আমাক মানে আমি খালি মানুহকেইটা মানে যাব লাগে মানে সেইটো কৈছে আৰু আগদিনাখন তাত যিটো ঘটনা হৈছিল আমি দেখিছোঁ সামাজিক মাধ্যমত বহুখিনি চৰ্চা হৈছে যে এক ভূমিকেন্দ্ৰিক সংঘাত আৰু এটা ঘৰ নিৰ্মাণ কৰি দিয়াক লৈ কাজিয়া সূত্ৰপাত হৈছিল কি হৈছিল প্ৰকৃততে সেই ঘটনাটো কি আছিল প্ৰকৃততে সেই 95 বছৰীয়া যিজন বৃদ্ধা মানে আতাউৰ ৰহমান তেখেতক মানে সেই বানপানী ক্ষতিগ্ৰস্ত হৈ মানে ঘৰটো যিহেতু ভাগিলে তেখেতক মানে সেই জেগাত মানে ঘৰ বনাবলৈ নিদিয়ে মানে তেওঁলোকৰ ছাইডত থকা মানুহ মই নাম চাম নাজানো তাৰপিছতে তেওঁলোকৰ মানে সেই গোটেই দল সংগঠন আহিলে সকলোবিলাক আহিলে তাৰপিছতে সেনেকৈ মানে সেই তাত ঘৰ বনোৱা মানে পুলিচ কাজিয়া হ'ল পুলিচ প্ৰশাসন আহিলে আহি পিনে এই ঘৰটো বনাই থৈ আহিলে সেইজানি মানে পুলিচ প্ৰশাসনে চব মানে ক্লিয়াৰ কৰি দিলে যে ঘৰ চব বনাবলৈ মানে আমাৰ এলাউড কৰি দিলে এইডোখৰ জেগাৰ পৰা মানে ইফালে যাব নালাগে আমুক তামুক মানে কিবা এটা মানে সেনেকৈ কৰি মেলি দিলে তাৰপিছতে সেই ঘৰ চব বনাই পাছতে মানে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল সেই সময়ত পোনপটীয়াকৈ নেতৃত্ব দিছিল যিহেতু MJ চেতিয়া যিটো মানসজ্যোতি চেতিয়া সেই সময়ত কাৰোবাৰ সৈতে বাক বিতণ্ডা হৈছিল নেকি মানসজ্যোতি চেতিয়া কাজিয়া হৈছিল নেকি ভিডিঅ' কেইটামানো দেখিবলৈ পাইছোঁ বাক বেতৰা মানে আমি জাষ্ট মানে তাত আছিলোঁ যদিও মানে কি তেওঁ মানে এটা সময়ত মানে অকণমান আগলৈও গৈছিলে তেওঁলোকৰ সতীৰ্থ কিছুমানৰ মানে লগ হৈ পিনে তাত মানে কি কথা কি বতৰা নাজানো আমি মানে যাব লাগে সোনকালে যাওঁগৈ বুলি কৈছোঁ আৰু মই সিমানেই আৰু তেখেতক মানে গোটেই ঘটনাটোত যিহেতু যিজন আতাউৰ ৰহমান সেই আতাউৰ ৰহমানৰ এটা প্ৰসংগ ওলাই আছে যে কোনোবাই আতাউৰ ৰহমানক প্ৰহাৰ কৰিছে নিশাটো মুখত দাগ স্পষ্ট হৈ আছে তেজ ওলাই আছে নাকেৰে তাৰপৰা সেই খবৰ ল'বলৈ গৈছিল নহয় জানো হয় সেই খবৰ ল'বলৈ গৈছিলে সেই খবৰ ল'বলৈ গৈছিলোঁ মই মানে কি মই গৈছোঁ কিন্তু মেইন উদ্দেশ্য তেওঁ মানে সেই খবৰটো ল'বলৈ যোৱা আৰু আমাক সেনেকৈয়ে মানে মাতি আনিছে আৰু সেইদিনানি মানে তেওঁৰ অলপমান মানে হেৰিও কৰিলে মানে যিখিনি মানে তেওঁলোকৰ ঘৰৰ মানুহ যিখিনি মানে মাইকী মানুহ ওলাই আছিলে আপোনাৰ লাঠি জোং লৈ পিনে যিখিনি আপুনি দেখিছে তেওঁলোকে মানে কি কৰিছে মানুহৰ লগত মানে ধুনীয়াকৈ মানে স্পষ্টকৈ মানে তৰ্ক বিতৰ্ক কৰিছে যে কি মই ইয়াত নেপালী খুঁটিত প্ৰথম ৰিলিফ দিয়া মানুহটো মই আমুক তামুক কিছুমান মানে কথা কৈছে তাত MJ চেতিয়া তাৰপিছতে সেইখিনি তৰ্ক বিতৰ্ক হৈ যোৱাৰ পাছত ঘৰটো বনাবলৈ যিহেতু প্ৰশাসনে আমাক নহয় তেওঁলোককো বা চবকে এলাউড কৰিলে তাৰ ঘৰটো বনাই মেলি থৈ আহি পিনে পিছদিনাখন এনেকুৱা এটা কণ্ডিশ্যন হ'ল আৰু সিমানেই আৰু এয়া আছিল দুই যুৱক যি দুজন যুৱক সেই সময়ত যিগৰাকী মানসজ্যোতি চেতিয়াৰ সৈতে আছিল আৰু এই যুৱক দুজনে ইতিমধ্যে NKTVৰ সন্মুখত জনাইছে যে সেই সময়ত প্ৰকৃততে ঘটনাটো কি হৈছিল তেওঁলোকে কি দেখিছিল এই সন্দৰ্ভত ইতিমধ্যে এই দুই যুৱকে আমাক জনাইছে সকলোখিনি সবিশেষ এই বানপানীৰ সুযোগ লৈ 7,000 বাংলাদেশী বিহুবৰ চন্তকত সোমালে অসম চৰকাৰে একো একশ্যন লোৱা নাই এতিয়া বানপানী হ'ল বুলি বাংলাদেশী সোমাই দিব আমাৰ কাম হৈছে বাংলাদেশী পিতা আমি পিটিম আমি চিয়'ৰ এইটো মাৰ্ডাৰ হৈছে আৰু এতিয়া কথাটো হৈছে আমি কালি এখন এজাহাৰ দিছোঁ 10জন মানুহৰ নাম লৈ এখন এজাহাৰ দিছোঁ অসম পুলিচে যাৰ ওপৰত এজাহাৰ দিছোঁ অসম পুলিচে সিহঁতক প্ৰটেকশ্যন দি আছে কিন্তু কেনেকুৱা ধৰণৰ জাতি মাতি বেটিৰ দিনত চৰকাৰৰ দিনত মানে এইটো কেনেকুৱা ধৰণৰ কথা হ'ল বাৰু আমি যাক কৈছোঁ যে ইহঁতি মাৰিছে ইহঁতক এৰেষ্ট কৰিব লাগে নে ইহঁতক প্ৰটেকশ্যন দিব লাগে
সিহঁতৰ ঘৰৰ মুখত 1000 পুলিচ আৰু MJ ঘৰৰ গলিটোৰ আগতো এজন কনিষ্টবল আমি ৰখি থকা নেদেখিলোঁ। আপত্তিবোৰ তাত আছে। এই বানপানীৰ সুযোগ লৈ 7000 বাংলাদেশী বিহুবৰ চন্তকত সোমালে, অসম চৰকাৰে একো একশ্যন লোৱা নাই। এতিয়া কথাটো হৈছে বাংলাদেশী খেদা আৰু পিটাটো বীৰ লাচিত থানাৰ জাতীয় দায়িত্ব। সেইটো কাম আমি কৰিম। তাৰ কাৰণে চৰকাৰে চৰকাৰৰ কাম কৰিব, আমি আমাৰ কাম কৰিম। চৰকাৰৰ কাম হৈছে জেলত ভৰোৱা, আমাক জেলত ভৰাব। আমাৰ কাম হৈছে বাংলাদেশী পিটা, আমি পিটিম। কথা বতৰাবোৰ সেইটো। এতিয়া শিৱসাগৰ টাউনত 3000 ওপৰত সন্দেহযুক্ত মানুহে বেটেৰী ৰিক্সা চলাই আছে। আৰু আমাৰ শিৱসাগৰৰ থলুৱা মানুহখিনিয়ে চলাব পৰা নাই, ইনকাম কমি গৈছে। এতিয়া এইবোৰৰ ওপৰত চৰকাৰী তদন্ত নহয়, আমাৰ তদন্ত হ'ব। এতিয়া অলৰেডি এটা দণ্ডাধীশ পৰ্যায়ৰ হেৰি দিছে, সেইটো আমাৰ কিবা কথা পাতিছিলা নি বিমল বা? বিমল বাৰ লগত মোৰ কথা বতৰা হৈছে, তেওঁ আশ্বাস দিছে, আমিও 48 ঘণ্টা সময় দিয়া আছে। আৰু অতি শীঘ্ৰে যদি সিহঁতৰ ওপৰত একশ্যন নলয়, তেতিয়াহ'লে যোৱাকালি 15000 মানুহলৈ প্ৰতিবাদ হৈছে, তেন্তে 48 ঘণ্টা যোৱাৰ পিছত 30000 মানুহলৈ প্ৰতিবাদ হ'ব। কথা হৈছে আমাৰ শিৱসাগৰত উজনি অসমৰ জাতিৰ বৰঘৰত আমি বাংলাদেশী সোমাব নিদিওঁ। সেইটো আজমলৰ লগত কিবা কথা বতৰা আছে নি? আৰু কথাটো হৈছে কি, এতিয়া যে 7000 বাংলাদেশী বিহুবৰ চন্তকত সোমাই দিলে, বা এই বানপানী অহাৰ পিছত 19 তাৰিখৰ পিছত সোমাইছে দেই, 19 তাৰিখৰ পিছত সোমাইছে। চৰকাৰে এজন দিয়ক, মেজিষ্ট্ৰেট এজন দিয়ক, আমি দেখুৱাই দিম ন ক'ত ক'ত সোমাইছে। সেইখিনিক চৰকাৰে কেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বুলডেজাৰ তাত চলিব? এতিয়া বানপানী হ'ল বুলি বাংলাদেশী সোমাই দিব নি? সেই কথা বতৰাবোৰতো নচলিব। এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। MJ ন্যায়টো পাব লাগিব, কাৰণ সি আমাৰ প্ৰথম শ্বহীদ। আৰু যদি MJ ন্যায় নাপায়, তেনেহ'লে শিৱসাগৰ উত্তাল হ'ব, তাৰ বাবে প্ৰশাসন জগৰীয়া হ'ব। এইটো স্পষ্ট কথা। উচ্ছেদ কৰিব লাগিব, ঘৰবোৰ ভাঙি পেলাব লাগিব, তেতিয়া হ'ব। আৰু এইটো কৰিব লাগিব, নকৰিলে নহ'ব। নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। কাজিৰঙা বৰ ধুনীয়া বুলি গোৱাৰ পাছত জুবিন গাৰ্গে মৰমজান কেছেটত গাইছিল, ভৰি পিছল খালে খামুচিবা, পিছলা মন কেনেকে ধৰিবা। শেহতীয়াকৈ কাজিৰঙাক লৈ চলি থকা বিতৰ্কসমূহ দেখি মানুহৰ মনত এই প্ৰশ্ন উদয় হৈছে, চৰকাৰৰ ভৰি পিছলিছে নেকি? কাজিৰঙাক সংৰক্ষণ কৰি ৰখা অসম চৰকাৰখনৰ মন পিছলিছে নেকি? এইটোৱে এতিয়া বৰ ডাঙৰ প্ৰশ্ন হৈছে। পুনতেই আমাৰ মাজত সৃষ্টি হোৱা শেহতীয়া সময়ছোৱাত এটা বেমাৰটো কি? যিখিনি মানুহে চৰকাৰৰ সকলো সিদ্ধান্তৰ বিৰোধিতা কৰে, তেওঁলোকে ভাবে চৰকাৰৰ যিকোনো সিদ্ধান্তৰ বিৰোধিতা কৰিব লাগে, আৰু একাংশ মানুহে ভাবে চৰকাৰে লোৱা প্ৰত্যেকটো সিদ্ধান্তক সমৰ্থন কৰিব লাগে। এই দুয়োটা বেমাৰৰ পৰা মুক্ত হৈ আজি কিছু কথা ৰাজহুৱাকে পাতিব বিচাৰিছো। প্ৰথমতে ইক' চেনচিটিভ জোন, যিটো কথাক লৈ আমি আটাইয়ে বিতৰ্ক কৰিছো, চিন্তা চৰ্চা কৰিছো, লাহে লাহে তাৰ অৰ্থ কি আমি আটাইয়ে বুজিবলৈ সক্ষম হৈছো। অসম চৰকাৰে কৈছে, যেতিয়া যিকোনো এখন ৰাষ্ট্ৰীয় উদ্যানক লৈ কোনো চৰকাৰে ইক' চেনচিটিভ জোন ঘোষণা নকৰে, তেতিয়া ডিফল্ট 10 কিলোমিটাৰক ইক' চেনচিটিভ জোন হিচাপে ধৰা হয়। চৰকাৰে এতিয়া প্ৰস্তাৱ দিছে 1 কিলোমিটাৰৰ পৰা 3 কিলোমিটাৰলৈ এই জোন হ্ৰাস কৰা হ'ব। এই সময়ছোৱাত সাধাৰণ যিখিনি মানুহ, কাজিৰঙাৰ স্থানীয় যিখিনি মানুহে অত বছৰে কাজিৰঙাক সুৰক্ষা দিছে, কাজিৰঙাৰ সৈতে সহবাস কৰিছে, তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ নামিছে। তেওঁলোকে কৈছে, যদি ইক' চেনচিটিভ জোন হৈ যায়, আমি ঘৰ কেনেকে বনাম, খেতি কেনেকে কৰিম, আমাৰ কামবোৰ কিদৰে চলিব। কিন্তু ইক' চেনচিটিভ জোন সম্পৰ্কে পঢ়িলে এই কথা স্পষ্ট হয়, এই গোটেই ধাৰণাটোৱে কেৱল ডাঙৰ ডেভেলপমেণ্ট প্ৰজেক্ট, মাইনিং, এই আটাইবোৰত নিষেধাজ্ঞা দিয়ে, কিন্তু সাধাৰণ যিবোৰ কাম, খেতি কৰা, ঘৰ নিৰ্মাণ কৰা, এই কামবোৰ চলি থাকিব। অৰ্থাৎ সাধাৰণ মানুহখিনিক বন বিভাগে এই কথা এতিয়ালৈকে স্পষ্টকে জনোৱা নাই, এই কথাৰ স্পষ্টতা অসম চৰকাৰে দিয়া নাই যে ইক' চেনচিটিভ জোন হৈ যোৱাৰ পাছতো তেওঁলোক তাত থাকিব পাৰিব, ঘৰ নিৰ্মাণ কৰিব পাৰিব, খেতি কৰিব পাৰিব। গতিকে বিভ্ৰান্তি সৃষ্টি কৰি গোটেই বিষয়টোক এটা নতুন স্তৰলৈ লৈ যোৱা হৈছে। দ্বিতীয়তে, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, শেহতীয়াকৈ এখন হোটেলৰ নিৰ্মাণৰ কথা উল্লেখ হৈছে, কিন্তু তাতকৈ ভয়াৱহ কথাটো হৈছে, জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ অনুসৰি কাজিৰঙাৰ সেই অঞ্চলত ৰেয়াৰ আৰ্থ মিনাৰেলছ থকাৰ কথা পোহৰলৈ আহিছে। অৰ্থাৎ এনে কিছু মিনাৰেলছ যাক খনন কৰাৰ এটা বাস্তৱসন্মত পৰিকল্পনা নিৰ্মাণ হোৱা বুলি মানুহে সন্দেহ কৰিছে। গতিকে দ্বিতীয়তে, এই যিটো ডাঙৰ বিভ্ৰান্তি, হোটেল নিৰ্মাণৰ উপৰিও ৰেয়াৰ আৰ্থ মিনাৰেলছবোৰৰ যিটো বিষয়, এই ক্ষেত্ৰত চৰকাৰে স্পষ্টতা দিয়াৰ দৰকাৰ আছে। মূল বিষয়টো হৈছে, এই গোটেই বিষয়টোক লৈ বিতৰ্ক কৰি থকাৰ সলনি কাজিৰঙাক ভাল পোৱা মানুহখিনি, কাজিৰঙাৰ স্থানীয় মানুহখিনি আৰু কাজিৰঙাক লৈ গৌৰৱ কৰি থকা অসমৰ মানুহখিনিৰ সৈতে মুক্ত আলোচনাৰ পৰিৱেশ এটা নিৰ্মাণ কৰাটোহে আজি আটাইতকৈ জৰুৰী হৈ পৰিছে। চৰকাৰে নিশ্চিতভাৱে এটা প্ৰস্তাৱেই লৈছে, কোনো সিদ্ধান্ত লোৱা নাই, কিন্তু এই গোটেই বিষয়টোত সিদ্ধান্ত লোৱাৰ আগত এই মানুহখিনিৰ মনৰ কথা শুনাটো বৰ দৰকাৰ।
আটাইতকৈ ডাঙৰ কথাটো হৈছে যদিহে হোটেল নিৰ্মাণৰ গোটেই বিষয়টো সন্মুখলৈ আহি যায়, ইকো টুৰিজিমৰ গোটেই বিষয়টোক তল পেলোৱা হয়, তেতিয়াহ'লে কিন্তু বন্যপ্ৰাণীৰে পৰিপুষ্টিত কাজিৰঙাক আমি আটায়ে ধ্বংস কৰিবলৈ আগবাঢ়িম। পুনৰ ক'ব বিচাৰো, এই বিষয়টোক বিৰোধিতা কৰাৰ বাবে বিৰোধিতা বা সমৰ্থন কৰাৰ বাবে সমৰ্থন কৰাৰ সলনি কাজিৰঙাক লৈ গৌৰৱ কৰা প্ৰতিগৰাকী অসমীয়াৰ মনৰ কথা বুজি চৰকাৰে মুক্ত আলোচনাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। কাজিৰঙাৰ দৰে এটা অঞ্চল অসমৰ বাবে আশীৰ্বাদ, যিটো সময়ত অসমত উজনিত জলপ্ৰলয় হৈছে, অবৈধ খননৰ বাবে হৈছে, এই সময়ছোৱাত যদি কাজিৰঙাক আমি ধ্বংস কৰিবলৈ আগবাঢ়ো, তেতিয়া কিন্তু কাজিৰঙা বৰ ধুনীয়া বুলি গোৱাৰ লগে লগে জুবিন দাই গোৱা ভৰি পিছল খালে গানটো আমি মনত পেলাব লাগিব। অন্যথা এই সময়ছোৱাত যদি আমাৰ ভৰি পিছল খায়, এই সময়ছোৱাত গোলকীয় উত্তাপ বৃদ্ধি পোৱা সময়ছোৱাত যদি আমাৰ মন পিছল খায়, আমি কিন্তু অসমত আৰু এখন শ্মশান নিৰ্মাণৰ দিশে আগবাঢ়িম। আশা কৰিম মুক্ত আলোচনাৰ পৰিৱেশ সৃষ্টি কৰি সেই শ্মশান নিৰ্মাণৰ বাট চৰকাৰে বন্ধ কৰিব। ধন্যবাদ। জয় অসম। যোৱাকালি যি শিৱসাগৰৰ বিহুবৰৰ MJ চেতিয়া যি মৃত্যু হৈছে, আৰু এই MJ চেতিয়া মৃত্যু আচলতে সহজভাৱে ল'বলৈ পৰা নাই, আৰু এয়া আচলতে দুৰ্ঘটনা নে আচলতে এয়া হত্যা হৈছে, এয়া আচলতে ৰহস্য আঁতৰত সোমাই আছে। কিন্তু ইয়াৰ মাজতে তাৰে স্থানীয় ৰাইজে বা দল সংগঠনে যিহেতু এটা পৰিয়ালৰ ওপৰত সন্দেহ কৰিছে যে পৰিয়ালে ক'ৰবাত হত্যা কৰিব পাৰে নেকি। আচলতে এই পৰিয়ালটোৰ ওপৰত সন্দেহ যোৱাৰো কিছু কাৰণ আছে, কিন্তু তাৰে আগতে মই এটা কথা কৈ ল'ব বিচাৰিছো। এই পৰিয়ালটোক লৈ কিনে এটা বাতৰি চলিছে যে পৰিয়ালটো মিয়া পৰিয়াল বা মিয়া মানুহ, কিন্তু তাৰে স্থানীয় ৰাইজৰ পৰা কিছু কথা গম পাইছো যে পৰিয়ালটো মিয়া মানুহ নহয়। এই পৰিয়ালটোৰ যোনজন বাপেক, সেইজন বাপেক আচলতে শিলচৰীয়া মুছলমানে হয়, কিন্তু শিলচৰীয়াই হয়। কিন্তু সেই পৰিয়ালটোৱে আজি কিছুদিনৰ আগত 90 বছৰৰ বৃদ্ধা এজন মুছলমান পৰিয়াললৈ মাটি তেখেতসকলে দখল কৰি লৈছিলে, তাকো সুযোগ লৈছিলে এই দুৰ্যোগৰ সময়ত বানপানীত যিহেতু সকলো ঘৰ উটি গৈছিলে। আৰু সেই 90 বছৰৰ বৃদ্ধা সেই মুছলমান পৰিয়ালজনক যিহেতু তাৰে স্থানীয় ৰাইজে, দল সংগঠনে যিহেতু বা সাংবাদিকে যিহেতু মাটিটো ওলাই দিয়াৰ কাৰণে তেখেতসকলে আগবাঢ়ি আহিছিলে, আৰু তাৰে মাজতে MJ চেতিয়াও আছিলে সেই দুৰ্ভগীয়া সেই বৃদ্ধাজনৰ মাটিখিনি ওলাই দিবলৈ কাৰণে মাতিছিলে। অলপ এই পৰিয়ালটোৰ ওপৰত আৰু বেছি সন্দেহ হৈছে এইটো কাৰণে যে কাৰণ এই পৰিয়ালটো এতিয়া বৰ্তমান এই পৰিয়ালটো পলাতক। সেইকাৰণে অসম আৰক্ষী লগতে শিৱসাগৰ আৰক্ষী সকলোকে অনুৰোধ কৰিছো যে এই ঘটনাটো দুৰ্ঘটনা নে হত্যা, এয়া আচলতে তদন্ত কৰি এসপ্তাহৰ ভিতৰত আমাক আচলতে ওলাই দিবলৈ লাগিব। দ্বিতীয় নম্বৰ কথা, যদি MJ চেতিয়াক যদি হত্যা কৰিছে, তেতিয়াহ'লে হত্যা কৰা প্ৰতিটো মানুহে, এই পৰিয়ালটোৱে হওক বা আৰু কোনোবাই যদি জড়িত আছে, প্ৰতিটো মানুহক এনকাউণ্টাৰ কৰিব লাগিব। কাৰণ আমি কোনো জেল চিনি নাপাওঁ, কোনো ধৰণৰ একো চিনি নাপাওঁ, চিধা চিনি পাওঁ যে এনকাউণ্টাৰ আৰু এনকাউণ্টাৰ। কাৰণ এতিয়া আমাৰ ভাতৃত্ববোধৰ এনাজৰী পাৰৰ লগত যদি কোনোবাই দাগ লগাব বা ছিঙাবলৈ কোনোবাই যদি চেষ্টা কৰে, সেয়া যোনে কি হওক, ইয়াক আমি ক্ষমা নকৰো। ইয়াক চিধা কথা, তাৰ উপস্থিত শাস্তি সি পাবই লাগিব। যদি হত্যা হৈছে, প্ৰতিটোৱে হত্যাকাৰীক কিন্তু এনকাউণ্টাৰ কৰিব লাগিব, এসপ্তাহৰ ভিতৰত এনকাউণ্টাৰ কৰিবলৈ লাগিব। আৰু স্পষ্ট কথা আৰু শেষ কথা, জয় অসম। মই আজি মৌলানা বদৰুদ্দিন আজমল চাহাবক প্ৰশ্ন কৰিব বিচাৰিছো, উজনি অসমত 2 কোটি 3 কোটি 5 কোটিকে টকা আপুনি তাত দিছে, উজনি অসমত বাৰাকান্তক আপুনি সহায় কৰিছে, আমি ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু আপুনি মুছলমানৰ সংখ্যালঘুৰ ভোট লৈ পেলাই আপুনি MLA হৈছে, MP হৈছে, আৰু বৰ্তমানো আপুনি MLA হৈ আছে। আপুনি তাত সহায় কৰক, আমাৰ ক'বলগীয়া নাই। যি সময়ত ওৰাঙত, যি সময়ত বুঢ়াচাপৰিত, যি সময়ত বিভিন্ন অসমৰ বিভিন্ন ঠাইত চঞ্চলত উচ্ছেদ হৈ পেলাই মানুহখিনি অঘৰী হৈ আছিল, সেই মানুহখিনি নিৰাপত্তাৰ ব্যৱস্থা নাছিল, তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা আজিলৈকে হোৱা নাই। কি কাৰণত মৌলানা বদৰুদ্দিন আজমল চাহাবে এই মানুহখিনিৰ ওচৰত গৈ পেলাই তেওঁলোকক সকাহ দিয়া নাই? কি কাৰণত মুছলমানৰ হৈ পেলাই তেওঁলোকে কথা কোৱা নাই? আমি জানো মৌলানা বদৰুদ্দিন আজমল চাহাবৰ কাম কাজত মই ছাপোৰ্ট কৰো, কিন্তু মই তেখেতক প্ৰশ্ন কৰিব বিচাৰিছো, আপুনি হিন্দু সমাজত গৈ পেলাই দান বৰঙণি দি, আপুনি হিন্দু সমাজত গৈ পেলাই কোটি কোটি টকাৰ প্ৰতিশ্ৰুতি দি, আপুনি হিন্দু সমাজত গৈ 5 কোটি টকা খৰচ কৰি 100 কোটি টকাৰ প্ৰতিশ্ৰুতি দি মুছলমানক ঠাই প্ৰতিপন্ন কৰিছে। ইয়াৰ জব কোনে দিব? আজি যদি আপুনি প্ৰকৃতাৰ্থত যদি সমাজসেৱক হ'ব বিচাৰিছে, মৌলানা বদৰুদ্দিন আজমল চাহাবক মই ক'বলৈ বিচাৰিছো যে মুছলমান সমাজত আপুনি অকণ হ'লেও চকু ফুৰাই আপুনি চাব লাগিব। চাওক যে আমাৰ যদি সংখ্যালঘুৰ কথা ক'বলৈ যায়, তেনেহ'লে আমাৰ অজস্ৰ সমস্যা আছে, যিখিনি সমস্যাৰ সমাধান আজিলৈকে কোনো আমাক ক্লিয়াৰলি দিয়া নাই। আজি সংখ্যালঘু সমস্যাৰ কথা ক'লে আপোনাৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰ, বৰ্তমানৰ BJP চৰকাৰ, তেওঁলোকে ফটা ঢোলটো বজাই পেলাই খালি কয় যে আমাক মানে ইটো দিব, সিটো দিব, কিবা কিবি কৰিব। মানে যিসকল চৰকাৰ, যিসকলে তেওঁলোকৰ গদিত বহে, চৰকাৰৰ গদিত বহে, সেই ব্যক্তিসকলে কিন্তু কেৱল আৰু কেৱল ভোট বেংকৰ বাবেহে মুছলমানক ব্যৱহাৰ কৰে। আমি এটা সময়ত সৰুতে চাইছিলো যে BJPৰ কোনো ধৰণৰ বিস্তাৰ প্ৰভাৱ আমাৰ অসমত নাছিলে। সেই সময়ত কংগ্ৰেছে আপোনাৰ মুছলমানক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিলে, আৰু তাৰপিছত AIUDFৰ জন্ম হ'ল। তেওঁলোকে আজিলৈকেতো চৰকাৰত অহা নাই, আৰু অনাগত দিনত অহাৰ কোনো আশংকাও নাই। গতিকে আমি দেখিলো
এতিয়া বৰ্তমান বিজেপি চৰকাৰে তেওঁলোকে এটা কৌশল প্ৰয়োগ কৰিছে যে মুছলমানৰ ভোট সংখ্যালঘুৰ ভোট কেনেকে ল'ব পাৰে। গতিকে আমি কওঁ যে কোনোবাই যদি কংগ্ৰেছ আৰু UDF-ক ভোট দিয়ে তেওঁলোক জান্নাতি হৈ নাযায়, কোনোবাই বিজেপিক ভোট দিলে জাহান্নামী হৈ নাযায়। আমি এটাই বিচাৰিম চৰকাৰ যোনেই নহওক কিয় আমাৰ মুছলমানৰ যিখিনি সমস্যা আছে সংখ্যালঘুৰ সমস্যা সমাধান হ'ব লাগে। ইয়াৰ মাজত আমাৰ মূল সমস্যাবোৰ হ'ল ডি ভোটাৰ, বিদেশী, বাংলাদেশী, মিয়া বা বিভিন্ন তুচ্ছ তাচ্ছিল্য শব্দ কৈ পেলাই আপোনাৰ ৰাতিৰ অন্ধকাৰত আমাৰ সংখ্যালঘু মানুহখিনিক উঠাই নি তেওঁলোকক হাৰাশাস্তি কৰা হয়। আমি গম পাওঁ যে আজি পূৰ্বৰ পৰা কংগ্ৰেছ চৰকাৰ থকাৰ পৰাই যিসকল ব্যক্তিৰ আপোনাৰ ককাই ভায়েক আজু ককা তেওঁলোক আমাৰ স্বদেশী হয়, ভাৰতবৰ্ষৰ হয়, কিন্তু দেখা গ'ল মাজত এজনক উঠাই লৈ গুচি গ'ল তেওঁলোক বাংলাদেশী, বিদেশী। আমি কেতিয়াবা দেখা পাওঁ যে আপোনাৰ বাংলাদেশলৈ বেক কৰে, পুছ বেক নহয়, এই এটা ভুল শব্দ আমাৰ অসমৰ ভিতৰত ভাৰতবৰ্ষত এটা উচ্চাৰিত হৈছে যে পুছ বেক। আচলতে পুছ বেক নহয়, আমাৰ মুছলমান মানুহখিনিক সংখ্যালঘু মানুহক আপোনাৰ বাংলাদেশলৈ বেক কৰায়। মই বুকু পিন্ধাই ক'ব পাৰিম অসমৰ ভিতৰত কোনো এজন প্ৰকৃত বাংলাদেশী বিদেশী নাই। এই ব্যক্তিসকলক বাংলাদেশী বিদেশী নামত হাৰাশাস্তি কৰে। এইটোৱে হ'ল অসমৰ ভিতৰত সংখ্যালঘু মানুহৰ কাৰণে মূল ইছ্যু আৰু আমাৰ সংখ্যালঘুৰ মূল সমস্যা। তাৰপিছত দেখা গ'ল আপুনি যদি সমস্যা মই এটা কওঁ, মই আপোনাৰ নিউজৰ ফ্ৰণ্টত 3 দিন ক'লেও সংখ্যালঘুৰ সমস্যা সমাধান নহয়। গতিকে আমাৰ যিখিনি সংখ্যালঘুৰ সমস্যা আমি যি পৰ্যায়ক্ৰমে কৈ যাম, কিন্তু এটা কথা স্পষ্ট, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ জন্মলগ্নৰ পৰা সংখ্যালঘু মানুহৰ যদিও নাম লৈ পেলাই জন্ম গঠন কৰিছে, কিন্তু আমি অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আমি কাম কৰিছো। আৰু বৰ্তমান আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তেওঁলোকে মোক নিৰ্বাচিত কৰি সাধাৰণ সম্পাদক হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিছে। মই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ শীৰ্ষ নেতৃবৰ্গক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আপোনাৰ নিৰপেক্ষ লাইভৰ জৰিয়তে মই আপোনালোককো মই অনাগত দিনবোৰত ভালকে কাম কৰিবলৈ যাতে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলো আৰু যাতে ৰাইজৰ হৈ পেলাই কাম কৰো। ৰাইজৰ কামখিনি মোৰ জীৱনৰ প্ৰথম লক্ষ্য। এই জেগাটো কেনেকৈ চলি পালে এইখিনি মানে লাভ ফুটা নোলালে, তাত লাভ কাণেদি নাকেদি ওলাই তাত ইয়াত মানে মাথাটো ফাটা নাই আৰু আপোনাৰ বাকী হাত চাত ভৰি চৰি ক'তো একো ছাল এখনো ছিগা নাই। নাচাওক, এতিয়া আমাৰ দুটা কথা। প্ৰথম কথা হৈছে কি, এই ঘটনাটোৰ সংক্ৰান্তত আমাৰ PM ৰিপৰ্টটোৰ কাৰণে অলৰেডি PM ৰিপৰ্টটো কৰাইছে। এই PM ৰিপৰ্টৰ এক্সামিনেশ্যনটো অহা নাই, 1 নম্বৰ। 2 নম্বৰ, মই অলপ আগতে SSP শিৱসাগৰক লগ পাই আহিছোঁ। এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম এটা গঠন কৰা হৈছে এই ঘটনাটোৰ মানে তদন্ত কৰিবলৈ। তাৰ বাহিৰেও আমি ফৰেনচিক ছায়েন্স লেবৰেটৰীত এক্সামিনেশ্যনৰ কাৰণে আমাৰ বস্তু পঠোৱা হৈছে। সেইকাৰণে যি চাইণ্টিফিক এভিডেঞ্চ হিচাপত আমাৰ কামখিনি হয়, আমি সেই হিচাপত তদন্তৰ ক্ষেত্ৰত আমি কামখিনি আগবঢ়াইছোঁ। কাৰণ এই মুহূৰ্তত তদন্তৰ ক্ষেত্ৰত আমি গোটেই প্ৰচেছটো এই মুহূৰ্তত আপোনাক আমি প্ৰকাশ কৰিব পৰা আমাৰ অসুবিধা হৈছে, কিন্তু তদন্তৰ ক্ষেত্ৰত যি কৰিব পৰা যায় আমি বস্তু চাম। বিহুবৰ অঞ্চলত আবিদুৰ ৰহমান আৰু আতাউৰ ৰহমান নামৰ 2জন ব্যক্তিৰ দীৰ্ঘদিন ধৰি মাটিক লৈ এটা বিবাদ চলি আছিলে আৰু এই বিবাদটো পৰৱৰ্তী সময়ত অকণমান ৰাজহুৱা হয় আৰু এই বিবাদটো ক্ষেত্ৰত মানসজ্যোতি চেতিয়া বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি তেখেতো মীমাংসা কৰাৰ উদ্দেশ্যে জড়িত হৈ পৰে। কিন্তু পৰৱৰ্তী সময়ত যোৱা 23 তাৰিখে ৰাতি 10:50 মানত বিহুবৰৰ ওচৰৰে পৰ্জা বস্তি বুলি এটা ঠাইত এটা ৰোড এক্সিডেণ্টত মানসজ্যোতি চেতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগা অৱস্থাত গুচি যায় আৰু পৰৱৰ্তী সময়ত তেখেতৰ মৃত্যু হয়। এই গোটেই বিষয়টো লৈ বিভিন্ন মহলত কিছু সন্দেহৰ এটা বাতাবৰণ সৃষ্টি হৈছে। বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি বহু লোকে এই এক ৰহস্যজনক মৃত্যু বুলি তেখেতসকলে সন্দেহ প্ৰকাশ কৰিছে আৰু এই ক্ষেত্ৰত এটা সঠিক তদন্তৰ তেখেতসকলে পোষকতা কৰিছে
ৰাইজেও এই বিষয়ে চৰকাৰক আহ্বান জনাইছে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এই গোটেই মৃত্যুৰ ঘটনাটো প্ৰকৃত যিটো ৰহস্য সেই ৰহস্য উদ্ঘাটন কৰিবৰ কাৰণে এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।